নাহৰকটীয়াত সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে। এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব, আমি বহি থাকিম। অখিল গগৈৰ ওপৰত জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনাৰ সদস্য সিংঘল চলিহা। কিয় জাঙুৰ খাই উঠিছে, ইমান ক্ষোভ কিয় ৰাইজৰ দলৰ অখিল গগৈ ওপৰত, সকলোখিনি জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকৈ চাব লাগিব। এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব, আমি বহি থাকিম, এইটো বস্তু নহ'ব ন। আমি জাতীয়তাবাদী মানুহ, আমি লাল চালাম কৰি পোৱা নাই, আমি জাতীয়তাবাদী মানুহ, আমি জয় অসম কোৱা মানুহ। আমি এখন যুদ্ধ কৰিম 2026 চব সাজু থাকক। আৰু এইকেইদিনত লাগিম বুলি কৈছে, কোনদিনা লাগে সময় দি দিয়ক, আমাৰ ল'ৰাবোৰ ব্যস্ত থাকে, যোনদিনে সময় দিব আমি তাতে পাই যাম। অখিল গগৈৰ বিপৰীত কথা নাই, কথাটো হৈছে অখিল গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বীৰ লাচিত সেনাই অখিল গগৈক জিকাইছিলে। অখিল গগৈক মই এতিয়া লগ পাইছিলোঁ, তেখেতে ক'লে তেওঁ পদাতিক সৈন্য আছে, তেওঁ খুব পপুলাৰ মানুহ, সেইকাৰণে শিৱসাগৰ জিকিলে, তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে। মোক গুৱাহাটীত ক'লে সেইদিনা। তাৰপৰা আমি একো নাই কথাবিলাক। এতিয়া কথাটো হৈছে বীৰ লাচিত সেনাৰ লগত এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে। সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত, আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত। কালি অখিল গগৈ পিয়ে আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই, তাৰ ঘৰ নাহৰকটীয়াত, সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে। এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব, আমি বহি থাকিম, এইটো বস্তু নহ'ব ন। মই এতিয়া নেতৃত্বত আছোঁ, মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ, আৰু ৰাইজৰ দলৰ সদস্য আছে, আমাৰ সেনা আছে, আমাৰ সৈনিক হয়, আমাৰ সদস্য নাইতো, আমি সৈনিক হয়। আৰু মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ, কথাটো স্পষ্ট। আৰু যদি যুদ্ধ হয়, আৰু কথাবিলাক কি খালি পিছফালৰ পৰা হ'ব নালাগে। যদি লাগিম বুলি কৈছে লগালগ কওক, প্ৰেছত কওক, আমিও কম, সময় দিয়ক, জেগা দিয়ক, যাম, কথা ইমানেই, হয়নে নহয়? ৰাজনৈতিক যুদ্ধ হ'ব। বীৰ লাচিত সেনাই এটা কথা থিৰাং কৰিছে যে সংঘাত হ'বই লাগিছিল বিজেপিৰ লগত, কিন্তু সংঘাত হৈছে ৰাইজৰ দলৰ লগত। 2026 চনত ৰাইজৰ দলৰ লগত ডাঙৰ যুঁজ হ'ব বীৰ লাচিত সেনাৰ। এই বৃহৎ মন্তব্য দিছে সিংঘল চলিহাই। সংঘাতত আহিলে সংঘাতত আহিম, আৰু কথা ইমানেই, ইমান কথা পাতি লাভ নাই। খালি কথাটো হৈছে কি, কেতিয়া লাগিব সেইটো ক'লেই হ'ব। 2026ত আমি 25ত দল গঠন কৰি আছোঁ। আজি অলপ ক্ষোভত কৈ দিছোঁ, মই এনেই কোৱা নাছিলোঁ। 2025ত আমি দল গঠন কৰি আছোঁ, আৰু যুদ্ধ হ'ব, আৰু খুব ধুনীয়া যুদ্ধ হ'ব। মহিলাগৰাকী মোৰ মামী হয়, ৰূপা বৰা মোৰ মামী হয়।